তই যে এনেকৈ কানি কুটি আছ মাহঁতক কৈ দে তই যে বেলেগ ল'ৰা ভাল পাৱ। তই জাননে নাজান মাহঁতে যে এইটো কথা কেতিয়াও একচেপ্ট নকৰে, কাৰণ সি দুখীয়া ঘৰৰ ল'ৰা আৰু মাহঁতে তাক ভালকৈ চিনি পায়। তেনেস্থলত বাৰু তালে মোক কেনেকৈ বিয়া দিব? কিন্তু তই এতিয়া কি কৰিম বুলি ভাবিছ বা? কি কৰিম আৰু, মই তাক এৰিব নোৱাৰো। তোৰতো এতিয়া বিয়া ফিক্স হৈ গ'ল, কাইলে পৰহিলে তোৰ বিয়া। এতিয়া বহুত দেৰি হৈ গ'ল, তই এতিয়া একো কৰিব নোৱাৰ। কিবা কৰো যদি মাহঁতে বহুত কষ্ট পাব। প্লিজ বা, তই কথাটো বুজিছ নহয়? নাই বুজাও, আৰু মই বুজিবলৈ যত্নও নকৰো। তেনেহলে তই কি কৰিম বুলি ভাবিছ সেইটোকে কচোন মোক। মই তোক হেল্প কৰিম দে, কিবা যদি পাৰো। তই মোক হেল্প কৰিব লাগিব, কাৰণ তোৰ সহায় অবিহনে মই একো কৰিব নোৱাৰো। গম পালি নহয়? কচোন বা কি সহায় কৰিব পাৰো। এতিয়া নকওঁ দে, বিয়া দিনটো ওচৰ চাপক, তাৰপিছত তোক মই সকলো কথা কম। এতিয়া মাথো এইবোৰ কথা ঘৰত নুলিয়াবি, নহলে মাহঁতৰ মোৰ ওপৰত সন্দেহ হৈ যাব। সেইকাৰণে মনে মনে থাকিবি। তই মোৰ ভন্টিৰ কাৰণে মই তোক সকলোবোৰ কথা কৈছো, তই যাতে মোৰ কথাবোৰ কাকো নকওঁ বা কাকো নকওঁ। তোৰ সুখতে মোৰ সুখ। হ'ব দে, যা দে তই। এনেই মানুহবোৰৰ বহুত হুলস্থুল হৈ আছে, কোনোবাই শুনিব পালে সৰ্বনাশ হব। বেৰৰো কাণ থাকে বুলি কয় নহয়। হ'ব দে বা, মই যাওঁ। তই খালি এইকেইদিন হাঁহি মুখে থাক, মন চন বেয়া কৰি নাথাকিবি। ভগৱানে যি কৰিব ভালৰ কাৰণে কৰিব। ঠিক আছে, হ'ব দে। মোৰ ডাঙৰ ছোৱালীজনীৰ কাৰণে বহুত ভাল ল'ৰা এজন পালো। তাকেইতো, সেইকাৰণেতো দিবলৈ বিচাৰিছো। তাই সুখত থাকিলে আমাৰো ভাল লাগিব। আৰু তাইক যেতিয়া ভাল ঘৰ এখনত দিছোৱেই, সৰুজনীকো ভাল ঘৰ এখনতে দিম। আমি দুইজনী ছোৱালীক সমান চকুৰে চাব লাগিব। এইক যেনেকৈ বিয়া দিম, তাইকো বিয়া দিম ডাঙৰকৈ, যাতে মানুহে কব নালাগে ডাঙৰজনীক ভালকৈ বিয়া দিছে, সৰুজনীক কেনেকৈ বিয়া দিছে বুলি। যিমান পইচা যায় গৈ থাকক, কোনো ফৰক নপৰে। মাথো মোৰ ছোৱালী কেইজনী সুখত থাকিলেই হ'ল। তাকেহে, কাইলে পৰহিলে বিয়া, ঘৰখন যে কিমান উদুলি মুদুলি হৈ আছে আলহী অতিথিৰ। তাকেইতো, কিন্তু এটা কথাহে বেয়া লাগে, দুদিনমান পিছত মোৰ ছোৱালীজনী এইখন ঘৰৰ পৰা গুচি যাবগৈ একেবাৰে। ইমান সৰুৰ পৰা ডাঙৰ দীঘল কৰি তাইক আমি বেলেগ এখন ঘৰলৈ পঠিয়াই দিব লাগিব। সেইটো কথা ভাবিহে অন্তৰখন বৰ দুখ লাগে অ। হ'ব দিয়ক, নেকান্দিবচোন। আৰু তাইচোন আহিয়ে থাকিব ন, ইমান দূৰতো বিয়া দিয়া নাই নহয় একেবাৰে নাহিবলে। আহি থাকিব দিয়ক। তথাপিও দেউতাকবোৰে ইমান সহজে দুখ পোৱা মানুহ নহয়, কিন্তু যিদিনাই নিজৰ ছোৱালীজনীক ওলাই দিয়া হয় ঘৰখনৰ পৰা, সিদিনাই দেউতাকবোৰে ভাঙি পৰে। ইমান মৰমত ৰাখি তাইক বা সেই ঘৰখনত এনেকৈ ৰাখি নে নাৰাখে, সেইবোৰ চিন্তাই খুলি খুলি খায় অ। আপুনি একেবাৰে মোতকে বেছিহে চিন্তা কৰা হৈছে। ময়ো বাৰু এইকেইদিন ভালকৈ খাব পৰা নাই, শুব পৰা নাই। সেইবোৰ চিন্তাই মোকো আৱৰি ধৰে। কিন্তু কি হব, এইটো নিয়ম, আৰু এই নিয়ম আমি কৰিবই লাগিব। নহলে বোলে ঘৰতে ছোৱালীজনী বুঢ়ী হৈ আছে বুলি সেইফালে হাঁহিব। হ'ব দিয়ক, আপুনি এতিয়া চকু পানীখিনি মুচি লওক। ঠিক আছে, হ'ব বাৰু। অ বা, জলদি কথা পাত, কিন্তু কোনোবাই দেখিলে একো সৰ্বনাশ হব। মোৰ কিন্তু বৰ ভয় লাগিছে। হ'ব দে, ৰ গৈ আছো। তই সেই গছজোপা তলতে থাকি যা, মই ইয়াৰ লগত কথা দুটামান পাতো। ঠিক আছে বা, হ'ব। কি কৰিম বুলি ভাবিছা এতিয়া? কি কৰিম আৰু, মইতো বেলেগ ল'ৰাৰ লগত বিয়া হব দে নোৱাৰো। বিয়া হলেতো তোমাৰ লগতে হ'ম। এতিয়াতো তোমাৰ বিয়া যা যোগাৰ চলি আছে। মই তোমাক কৈছো আজিয়ে লৈ যাওঁ বুলি, তুমিহে নোযোৱা। কি প্লেন বনাই আছা তুমিহে জানা। সেইবোৰ তুমি নুবুজিবা। আনকি মই সেইটো প্লেনৰ কথা মই ভন্টিকো কোৱা নাই। মই তোমালে বিয়া যাম, আৰু যোনদিনা মোৰ বিয়া ঠিক কৰিছে সেইদিনা মই তোমালে বিয়া যাম। আৰে সিদিনা হুলস্থুল কৰাতকে আজিয়ে পলাই যোৱাই ভাল। আজি পলাই গলে কি হব, ঘৰৰ মানুহে হুলস্থুল লাগিব আজি, আৰু বিয়া কেঞ্চেল হৈ যাব। সেইটো মই নিবিচাৰো। বিয়াখন হবই। কিন্তু কাৰ লগত? সেইটো তুমি চিন্তা কৰি থাকিব নালাগে। মই অলৰেডি বিয়া ফিক্স কৰি থৈছো, আৰু মই তোমাৰ লগতে পলাম। গম পালা নহয়? ঠিক আছে, হ'ব বাৰু। মোৰ পইচা কেইটামান আছে, সেইকেইটাকো লৈ যাম মই। তুমি আমাৰ খিৰিকীখনৰ ওচৰতে থাকিবা। সিদিনাটো মানুহ বহুত হৈ থাকিব, পলাই গলে কোনেও ধৰিব নোৱাৰিব। আৰু ৱাল পাৰ হৈ যাব লাগিব। আগফালে যাব নোৱাৰিম, পিছফালে হৈ যাম। ঠিক আছে, হ'ব বাৰু। তুমি মোক সুখত ৰাখিব পাৰিবা নহয়? পাৰিম, কিয় নোৱাৰিম। হাজিৰা কৰি হলেও মই তোমাক সুখত ৰাখিবলৈ চেষ্টা কৰিম। ঠিক আছে বাৰু। হেই, মই এতিয়া গৈ থাকো, নহলে কোনোবাই এনেকৈ কথা পাতি থকা দেখিলে মা দেউতাক কৈ দিলে হৈছে আৰু। এতিয়া মই মোৰ প্লেনটো ভংগ কৰিব নিবিচাৰো। অকে অকে, ঠিক আছে, হ'ব। তুমি যোৱা নহলে, ভন্টিও তাত ৰৈ আছে, তাইৰো আমনি লাগিব পাৰে। হ'ব, বাই। লগ পাম বিয়া দিনা। এইকেইদিন আমি একো কণ্টেক্ট নকৰো। এতিয়া মাহঁতৰ চকু মোৰ তাত থাকিব, কথা বতৰা বন্ধ। মুঠতে বিয়া দিনা আহিবা মোক নিবলৈ। ঠিক আছে, হ'ব। গৈ থাকো, তুমিও গৈ থাকিবা। হ'ব দে, যাম। ছোৱালীজনী কি কৰিবলৈ ওলাইছে মই একো ধৰিব পৰা নাই। আজি কৈছো মই তাইক লৈ যাম বুলি, আজি হেনো নেযায়। আৰু বিয়াখন হব বুলি কৈছে যে, কাৰ লগত হব বিয়া? মই কিন্তু একো ভাবি পোৱা নাই। কি মনত প্লেন বনাইছে তাইহে জানে। সুধিলেও নকয়, যি কৰে কৰি থাকক আৰু। মোক যিটো কৈছে সেইটোৱে কৰিম। বিয়া দিনা আনিবলৈ যাব দিছে, বিয়া দিনা আনিব যাম। বাছ,
ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা, মানুহে যাতে নেদেখে। বা তই ইমান সময় কি কথা পাতি আছিলি মোকো কব নোৱাৰ নে? গম পাবি দে বিয়া দিনালে। আজি নালাগে শুনিবলে। তই কি কৰিবলৈ ওলাইছ মোক কিয় কোৱা নাই মানে? মোৰ বৰ ভয় লাগিছে অ' বা। ভয় কৰিবলগীয়া একো নাই, ঠাণ্ডা মগজে থাক। এতিয়া গৈ থাকো বল, নহলে মা দেউতাই আকৌ গালি দিব। মনে মনে ওলাই আহিছো দুজনী, মোকতো ওলাব মানাই কৰিছিল। তইহে মোক লৈ আহিছ, মই কিন্তু গালি শুনিবলৈ নাই দেই। তই যি কৰ কৰিবি। হ'ব দে, তই গালি শুনিব নালাগে, মই গালি শুনিম। এতিয়া বল। ঠিক আছে বল। ইহঁত দুজনী ঘৰত নাই যে কলৈ গৈছে? কোনোবা বোলে গাঁৱৰ ছোৱালী এজনীক মাতিবলৈ গৈছে। কিবা কাম আছে বোলে, সেইকাৰণে মই পঠিয়াই দিলো, নহলে পঠিয়াই নিদিলো হয় নহয়। আহক আজি, মই বাৰে বাৰে কৈছো বিয়াৰ দিন ওচৰ চাপিছে, এতিয়া বাহিৰলৈ নোলাবলৈ কাৰণে। তাই আকৌ বাহিৰলৈ ওলাই যাওঁ লাগি থাকে। বাহানা বাহানা দিম ৰ আজি। আহক। অ' বাইদেউ, তই এইবোৰ কি কৰিবলৈ ওলাইছনো? এই কাইলৈ পৰহিলে তাই বিয়া, এতিয়া ঘৰখনৰ হুলস্থুল নলগাবিচোন। কিবা কাৰণ আছিলে চাগে, সেইকাৰণেহে গৈছে। একো কাৰণ চাৰণ নাই, ঘৰখনৰ সময় আমনি লাগিছে চাগে, সেইকাৰণে ওলাই গৈছে। মহাৰাণীহঁত আহিলি? কলৈ গৈছিলি কচোন? মা, কেতেকীহঁতৰ ঘৰত গৈছিলো। তোক মই ইমান মানা কৰা স্বত্বেও তই যে আকৌ বাহিৰলৈ ওলালি কিহৰ কাৰণে? কেতেকী ঘৰত এনেকুৱা কি কথা আছিলে? ইমান ইম্পৰ্টেণ্ট কথা আছিল নে? তই যে মই কোৱা স্বত্বেও বাহিৰলৈ গলি? কথা অলপ আছিলে, সেইকাৰণে গলো। আজিৰ পৰা আৰু বাহিৰত নোলাও, প্ৰমিচ কৰিছো। আজিৰ পৰা যদি তই কেনেবাকৈ বাহিৰলৈ ওলাৱ তেনেহলে ঠেং ভাঙিম কিন্তু, কৈ থলো। আৰু সৰু, তই কব নোৱাৰিলি নাযাও বুলি? বায়ে লগ ধৰিছে আকৌ নাযাও বুলি কেনেকৈ কওঁ? বা বিয়া হৈ গলে মইনো কাৰ লগত থাকিম? সেইকাৰণে এতিয়া বাৰ কথা মানিছো আৰু। হয় নেকি? হ'ব দে একেবাৰে, ইমান সৰু কথাটোতে তই একেবাৰে দাং খাই আহিছ। তাই যদি এইখন ঘৰৰ পৰা বিয়া হৈ যায় তোৰহে বেছি দুখ লাগিব, তেতিয়া মনত পেলাই পেলাই কান্দি থাকিবি। এতিয়া চকুৰ আগতে দেখি আছ নহয়, এতিয়া বকিবলৈ আহিছ। তহঁত দুজনী যা, ভিতৰলৈ যা। মাৰৰ গালি শুনি শুনি এইখিনিতে থিয় হৈ থাকিব নালাগে। হ'ব দিয়া মাহী, আমি যাওঁ। তই ঢাপ চালি মাৰি নাথাকিবি দেই কিন্তু, ইহঁত কেইজনীক মই ভালকৈ দিম। হ'ব দে, মনে মনে থাক এতিয়া। আলহী দুলহী আগত হুলস্থুল কৰি আছ। বল ভিতৰলৈ বল। অ' বা, বিন্দু ফোন কৰিছে। ৰ কথা পাত। ৰিচিভ কৰি দিছে নেকি? নাই ফোন কৰিছে, ৰিচিভ কৰিব নোৱাৰিলো, সেইকাৰণে তোক দিছো। কথা পাত। নাপাতো মই কথা, তই পাতচোন। বা নাই বুলি কবি। কি? তইচোন আছই, তোক যিখিনি কবলৈ দিছে সেইখিনি ক। তেনেহলে ময়ো ফোন নকৰো, তই কথা নাপাতিলে মই কেনেকৈ কথা পাতিম? সেই কলেও হ'ল বা কিবা কামত ব্যস্ত আছে বুলি। কথা কলেও পাতি দিব নোৱাৰ নেকি? মোৰ লাজ লাগে পাই বিন্দুৰ লগত কথা পাতিবলৈ কাৰণে। আগতে এনে কথা পাতিব লাগিব, এতিয়া পাত। নাপাতো। তই পাতিছনে? ঠিক আছে হ'ব, পাতিছো। হেল্ল', ভিন্দু নে? বা নাই নেকি? ভিন্দু, বা কিবা কামত ব্যস্ত হৈছে, সেইকাৰণে বায়ে মোকে ফোন কৰি পেলাই কবলৈ কৈছে। হয় নেকি? বা আহিলে কবাচোন মই ফোন কৰিছিলো বুলি। ঠিক আছে হ'ব ভিন্দু, ৰাখিছো দিয়ক। হ'ব দিয়া। ইমান ভাল ল'ৰা এজন পাইছে, বাই কিয় তেনেকুৱা কৰিছে নাজানো আৰু। ভালকৈ কথাও নেপাতে, ইফালে বিয়া নহওঁ বুলিও নকয়। আৰু যদি বিয়া হবই তেনেহলে কথা পাতিব লাগে ন ভালকৈ। এনেকৈ ইগনৰ কৰি থাকিলে কি হব? পিছত সেইখন সংসাৰ কেনেকৈ টিকিব? আৰু ইফালে ৰোজত তাকো লগ কৰি থাকে। চব ফালৰ পৰা চাবলৈ গলে ময়ে ফচি আছো। মায়ে মোক বেয়া পিটন দিব যদিহে গম পাই মই এইবোৰ কথা সকলো গম পাওঁ বুলি। কি হব ঠিক নাই আৰু। আজি তুমি ৰেডি হৈ থাকা। হ'ব, তুমি চিন্তা নকৰিবা। মই বাৰু পইচা কেইটামান লৈ যাবলৈ চেষ্টা কৰিম, যদিহে পাৰো। আৰু যদি নোৱাৰো তেনেহলে মই একো দিব নোৱাৰিম। সকলো তোমাৰ ওপৰত এৰি দিছো, গম পালা নহয়? হ'ব দিয়া, মই মেনেজ কৰিম। তুমি মাথো মানুহজনী আহিলেই হ'ল। এতিয়া দিনত আহিব নালাগে, ৰাতিলৈ যেতিয়া মানুহৰ হুলস্থুল হব তেতিয়া আহিলেই হ'ল। মই বাৰু ফোন কৰি দিম। হ'ব দিয়া, তুমি যেতিয়াই মাতা মই তেতিয়াই যাম। ঠিক আছে। কাৰ লগত কথা পাতি আছ? নাই, কাৰ লগত নাই, ফ্ৰেণ্ড এজনী আছিল। বাহিৰত মানুহে তোক বিচাৰি আছে। ব'ল আকৌ বাহিৰলৈ, কইনা হৈ এনেকৈ ভিতৰত সোমাই দেখিলে হব নেকি? তোক কিন্তু আজি বহুত ধুনীয়া লাগিছে দেই, মোতকে বেছি তোকহে ধুনীয়া লাগিছে। তইহে এযোৰ কাপোৰ পিন্ধিব লাগিছিল। কি যে কথাবোৰ কওঁ নহয়, তই কইনা তই এযোৰ কাপোৰ পিন্ধিবি আকৌ। তোৰ কাৰণে আনিছে এযোৰ, মই আকৌ কিয় পিন্ধিম? আৰু মোৰ কাপোৰযোৰ ধুনীয়াকে চাই দিছে দিয়া মায়ে। সেইটো হয় বাৰু, তোৰ পিছত মোৰো পাল আহিব নহয় বিয়া হোৱা, তেতিয়া ময়ো পিন্ধিম তেনেকে। হ'ব দে এতিয়া বাহিৰলৈ, মানুহে তামোল খাবলৈ ৰৈ আছে, ভাত পানী খাই। কইনাক চাবলৈ সকলোৱে আশা কৰে নহয়, আমাৰ কইনা আকৌ ভিতৰতে সোমাই থাকে। কিবা এটা কথা আছে ন? বল বল। ঐ ঝৰ্ণা, ঝৰ্ণা, কি হ'ল এটা? বাৰক লৈ আনগে যা, মাতিছে বাৰক, যজ্ঞ হব এতিয়া। হয় নেকি? ৰবা নহলে মই লৈ আহোগে বা। ঠিক আছে যা। বা বা, এইজনী আকৌ ক'ত গ'ল? খিৰিকী খোলা হৈ আছে, মানুহজনী ক'ত গ'ল? বা সঁচাকৈ ৰজত দাৰ লগত পলাই যোৱা নাইতো? কি কৰো বাৰু এতিয়া মই? মা দেউতাক কওঁনে নকওঁ কথাটো? নকলেও নহব, সিফালে ৰৈ আছে বিন্দুহঁত। কেনেকৈ কওঁগে মই? বহুত ভয় লাগিছে, মোৰহে বুকুখন ধপ ধপ কৰিছে। ঐ, দেউতাই তোক বাৰাক নিবলৈ পঠিয়া নাছিলে? তহঁতৰ পৰা মানে একো এটা কাম খাটি নে? কিবা এটা কাম কৰিবলৈ দিলে সেইটো নোৱাৰ। বাৰাক নিবলৈ আহোঁতে ইমান সময় লাগে নে? তাই এতিয়ালৈকে ওলাই হোৱাই নে? মা, বা নাই। কি? ক'ত গ'ল?
নাজানো মা, খিৰিকীখন খোলা হৈ আছে। বা পলাল নেকি? পলাল? অ মা, মানুহজনী ৰুমত নাই। ক'ত গ'ল ঠিক নাই। মোৰ কিন্তু বৰ ভয় লাগিছে। হাৰে, এতিয়া কি কৰিম? ইফালে মানুহ বাহিৰত ৰৈ আছে, জোঁৱাই বহি আছে, মানুহবিলাকে ৰৈ আছে কইনা আহিব, কইনাক লৈ যাব ঘৰলে। তে এনেকুৱা কাণ্ড কিয় কৰিলে? এতিয়া লাজ সন্মান ক'ত থাকিব বাৰু আমাৰ? নাজানো মা। বল বাহিৰলৈ বল, মানুহবোৰক কৈ দিওঁগে সেইখন বিয়া আৰু নহব, কইনাই পলাই গ'ল। তাই যদি বিয়া হবলৈ মন নাছিল কথাষাৰ এবাৰ জনাব লাগিছিল আমাক। এতিয়া ইমানখিনি অপমান কেনেকৈ সহ্য কৰিম আমি? মা, দেউতাই বা কি ৰিয়েকশ্যন কৰে? মোৰ কিন্তু বহুত ভয় লাগিছে। দেউতাৰ খংটো বহুত বেয়া। তাই য'ত গৈছে তোৰ পৰা দেউতাই তাক চুচৰাই লৈ আহিব, সেইটোক লৈ মোৰ বৰ ভয় লাগিছে। আৰু তাই এনেকুৱা কৰিব বুলি মই একেবাৰে ভাবাই নাছিলো। মই ভাবিছিলো তাই বিয়া হব। সেইকেইদিনটো তাই কৈয়ে আছে বিয়া হম বুলি। আজি তেতিয়ালৈকে তাই কৈছে বিয়া হম বুলি, কিন্তু তাই কিয় এনেকুৱা কৰিলে? মই তাইক বাৰে বাৰে কৈছো মা দেউতাৰ মনত আঘাত নিদিবি। তাই মোৰ কথা নুশুনিলে, পলাই গল তাই। বলা মা, বাহিৰলৈ বলা, কৈ দিওঁগৈ বলা। ঠিক আছে বল। কি হ'ল? তোমালোকৰ ইমান সময় লাগে নেকি ছোৱালীজনীক আনিবলৈ কাৰণে? ক'ত তাই? তাই তাই নাই। নাই মানে? ক'লৈ গ'ল তাই? আৰে বিয়াৰ কাৰণে ৰৈ আছে মানুহ বাহিৰত, আৰু এতিয়া কৈছে তাই নাই বুলি। দেউতা, বা পলাল। কি? এতিয়া বাৰু মই মানুহবোৰ আগত কেনেকৈ মোক ওলাম? ক'ত গ'ল তাই? তই কিবা জান নেকি? নাই দেউতা, মই একো নাজানো, মোক একো কৈ যোৱা নাই। তাইক মই চুচৰাই লৈ আহিম য'তেই নাথাকক। কি হ'ল আপোনালোকৰ? এতিয়ালৈকে কইনা যজ্ঞত যোৱা নাই যে? সকলো ঠিকে আছেনে? বাবা, আমাক ক্ষমা কৰি দিবা অ। কিন্তু কিয়? তাই তাই চাগে তোমাৰ লগত বিয়া হবলৈ মন নাছিল, এইকাৰণে তাই ঘৰ এৰি গুচি গ'ল। কি? অ, বেলেগৰ লগত পলাই গ'ল। আমাক ক্ষমা কৰি দিবা। আমি এতিয়া কি কৰো একো ভাবি পোৱা নাই। লাগিলে আমি বিয়াখন কেইদিনমান পিছুৱাই দিম। মই তাইক আজি য'তেই আছে তোৰ পৰা চুচৰাই আনিম, মাথো তোমাৰ লগত বিয়া দিম। সেইটো খাটাং। আজিৰ কাৰণে তুমি মেনেজ কৰি লোৱা, মা দেউতাক মনোৱা। এইবোৰ আপুনি কি কৈছে? মোৰ মা দেউতাই কেতিয়াও নামানিব। তাই এতিয়া বেলেগত পলাই গৈছে। সেইজনী ছোৱালীক বাৰু মোলৈ কেনেকৈ আনিব? নাই নাই, সেইটো কেতিয়াও সম্ভৱ নহয়। কিন্তু এতিয়া মই কি কৰো? নহলে কাম এটাকে কৰো নেকি? কি কাম? মোৰ যিহেতু দুজনী ছোৱালী, ডাঙৰজনীটো পলালে, এতিয়া তুমি নহলে মোৰ সৰু ছোৱালীজনীকে বিয়া পাতি লোৱা। তথাপি মোক বেয়া পাই নাথাকিবা। মই তোমাৰ ওচৰত বহুত সৰু হৈ গলো বাবা। কিন্তু এইটো কেনেকৈ সম্ভৱ হব? মোৰ সৰু ছোৱালীজনীৰ কোনো গুণে কম নহয়। ৰূপে গুণে কামে কাজে সকলোতে পাকৈত। কিন্তু তাই এতিয়া বয়স হোৱা নাই। বয়স নহলেও তুমি তাইকে বিয়া পাতিব লাগিব, নহলে ভাবিম তুমি আমাক বেয়া পাই আছা। অকে, ঠিক আছে। আপোনালোকে এবাৰ তাইকো সুধি চাওক, আৰু ময়ো মা দেউতাৰ লগত কথাটো পাতি চাব লাগিব, নহলে মোৰ মা দেউতাই মোক খং কৰিব। হ'ব, তুমিও মা দেউতাৰ লগত কথা পাতিছো, আৰু আমিও তোমাৰ মা দেউতাৰ লগত কথা পাতি চাম। যদি হয় তেনেহলে বিয়াখন এতিয়াই হ'ব, আৰু আজিয়ে হ'ব। ঠিক আছে, হ'ব বাৰু। আপোনালোকে তাইক এবাৰ সুধি চাওক, ঝৰ্ণা। ঠিক আছে, হ'ব। ঝৰ্ণা, তই মানা নকৰিবি বিয়াৰ কাৰণে। বায়েৰে যি কৰিলে কৰিলে। বায়েৰেতো আমাৰ নাক কাণ সকলো কাটিলে, এতিয়া তই আমাৰ নাক কাণ নাকাটিবি। বিয়া হৈ যা, ভাল ল'ৰা, চৰকাৰী চাকৰি কৰে, তোক বহুত সুখত ৰাখিব। কিন্তু দেউতা, মোৰচোন এতিয়ালৈকে পঢ়া শেষেই হোৱা নাই। মই কেনেকৈ বিয়া হম? তোৰ যদি পঢ়িবলৈ ইচ্ছা থাকে তেনেহলে তই তাত গৈও পঢ়িবলৈ পাৰিবি। তই যদি আজি বিয়া নহওঁ বুলি কওঁ তেনেহলে মানুহৰ আগত মই বৰ লাজ পাম। বাৰক ইমান কষ্ট কৰি ডাঙৰ দীঘল কৰিলো, কিন্তু তাই আমাক এয়াহে ফল দিলে। মই জানো তই আমাক মনৰ আঘাত নিদিবি, তই বিয়াখনৰ কাৰণে মান্তি হবি। অ ঝৰ্ণা, দেউতাই ঠিকেই কৈছে। বাহিৰত বহুত মানুহ আছে, এতিয়া সকলোকে উত্তৰ দিব লাগিব। কাক উত্তৰ দিম? ভাগৰি যাম আমি। আৰু ল'ৰাটোৰ জীৱনৰ লগতো আমি খেলিব নোৱাৰো। তাৰ মাক বাপেকে মানে যদি, তেনেহলে তোৰ লগতে বিয়াখন পাতি দিব লাগিব ঝৰ্ণা। ঠিক আছে, হ'ব মা, মই বিয়াৰ কাৰণে ৰাজি আছো, মাথো তোমালোকৰ সুখৰ বাবে। হ'ব দে। বাপৰে বাপ, সেই দিনটো যে কেনেকৈ পাৰ হৈ গল নহয়, ভাবিলে আচৰিত লাগে। মই ভাবিছিলো মোৰ পিছে পিছে দেউতা ওলাবহি, কিন্তু মই এতিয়ালৈকে গম পোৱা নাই ভন্টি তাৰ লগত বিয়া হলে নাই। হলে হওক, নহলে নাই আৰু। তুমি কিয়নো ইমান চিন্তা কৰি থাকিব লাগে? তুমি যিটো বিচাৰিছিলা সেইটোতো হ'ল। সেইটো হয় বাৰু, মোৰ ভাল পোৱা মানুহজনক মই ওচৰৰ পৰা পাইছো, আৰু কি লাগে? আৰু এটা কথা, ভন্টি যদি সেই ল'ৰাজনৰ লগত বিয়া হয় তেনেহলে তাই বহুত সুখত থাকিব, এইটো মই গেৰেণ্টিতে ক'ব পাৰো। বাদ দিয়া, সেইবোৰ কথা বাদ দিয়া। এতিয়া নিজৰ জীৱনটো কেনেকৈ আগুৱাই নিব পাৰো সেইটো কথা চিন্তা কৰা। কাৰণ এতিয়া আমি বেলেগৰ ঘৰত আছো, মানে ভাড়ালৈ আছো। ভাড়া দিব লাগিব, নিজে খাব লাগিব, তাৰ কাৰণে আমি কষ্ট কৰিব লাগিব। গম পালা নহয়? সেইকাৰণে অলপ চাই চিতি খৰচ কৰিবা, পইচাবোৰ অথলে নিনিবা।
হ'ব তুমি ইমান মোক শিকাব নালাগে এখন ঘৰ কেনেকৈ চলাব লাগে সেইটো মই ভালকৈ জানো ঠিক আছে বুজি পাইছা যদি ভাল কথা মাথো মই তোমাক কৈছোহে বা তই মোক ফচাবলৈ কাৰণে একো কোৱা নাছিলি ন এতিয়া যাক মই ভিন্দিঅ বুলি সম্বোধন কৰিছিলো এইজনৰ লগতে মোৰ বিয়া হৈছে মই বাৰু সেই মানুহজনৰ লগত কেনেকৈ থাকিম কোনখন মুখেৰে থাকিম মোৰ কি অলপো লাজ শৰম নালাগেনে তই একো ভাল কাম নকৰিলি বা তোক মই বহুত বেয়া পাইছো নিজৰ ভণ্টিজনীকো তই এনেকৈ ফচাই থৈ যাব পাৰনে চিহ বা চিহ তোক মই কিমান ভাল পাইছিলো আৰু সেয়া ভাল পোৱা পৰিণাম তই এয়া দিলি বোৱাৰী মা কওকচোন কি হ'ল তুমি কান্দি আছিলা নেকি নাই নাই কান্দা গম পাইছো তোমাৰ দুখ লাগিছে অকস্মাতে সকলোবোৰ কেনেকৈ সলনি হৈ গল কোনো ধৰিবই নোৱাৰিলে হ'ব দিয়া লাহে লাহে সকলো ঠিক হৈ যাব ইমান এইবোৰ কথা চিন্তা কৰি থাকিব নালাগে গম পাইছো তোমালোকে এতিয়া এডজাষ্ট কৰিব নোৱাৰিবা কাৰণ তুমি মোৰ ল'ৰাটোক ভিন্দিঅ বুলি যিহেতু সম্বোধন কৰিছিলা সেইকাৰণে অলপ সময় লাগিব বাৰু চিন্তা নকৰিবা সেইদিন সোনকালে আহিব তোমাৰ বা ক'ত আছে তুমি জানা নেকি নাই মা মই নাজানো আৰু তাইৰ কথা মই জানিবলৈ নিবিচাৰো কাৰণ তাই মোক বহুত মিছা কথা ক'লে মই বহুত বেয়া পাইছো তাইক আৰু তাইক ক'ৰবাত দেখিলেও মই নামাতো তাইৰ প্ৰতি মোৰ বহুত খং হ'ব দে হ'ব তাইও চাগে কিবা পৰিস্থিতিত পৰিহে গৈছে একো পৰিস্থিতি নাই তাই মা দেউতাৰ কথা নুশুনিলে যিটো ল'ৰাক ভাল পাইছিল সেইটো ল'ৰালে বিয়া গ'ল আৰু ভিন্দিঅ'ৰ তুলনাত সেই ল'ৰাজন একোৱেই নহয় এতিয়া সিহঁত গাঁৱত নাই নহয় ক'ৰবাত আছে চাগে ভাড়া ৰুম লৈ আৰু গাঁৱলৈ আহিবও নোৱাৰে আহিলে মা দেউতাই পিটন দিব এনেকুৱা ছোৱালী থকাতকৈ নথকাই ভাল যি মা দেউতাৰ ৰেচপেক্ট কৰিব নাজানে আজি মই কাৰ কাৰণে বিয়াত বহিবলগীয়া হ'ল মা দেউতাৰ কাৰণে মা দেউতাৰ সুখৰ কাৰণে মা দেউতাই মোক ভিক্ষা খুজিছে বিয়া হবলৈ কাৰণে মই মা দেউতাৰ কথা পেলাব নোৱাৰো যি মা দেউতাই মোক সৰুৰে পৰা ডাঙৰ দীঘল কৰিলে ইমান কষ্টৰে পঢ়ালে শুনালে সেই মা দেউতাৰ কথা মই শুনিমেই সেইটো হয় বাৰু দিয়া যি হৈ গ'ল আৰু এতিয়া সেইবোৰ কথা দোহৰিয়াই মন চনবোৰ বেয়া কৰিব নালাগে এতিয়া নিজৰ জীৱন আগবঢ়াই লৈ যোৱা কেনেকৈ সুখত থাকিব পাৰা সেইটো চেষ্টা কৰা হ'ব মা নিশ্চয় চেষ্টা কৰিম আৰু মই ভাল বোৱাৰী এজনী হ'বলৈও চেষ্টা কৰিম ঠিক আছে বাৰু ঝৰ্ণা আপুনি কি হ'ল কওক তোমাৰ কাৰণে কিবা এটা লৈ আহিছিলো খাবলৈ কাৰণে গম পাইছিলো তোমাৰ বাৰ পৰা তুমি বোলে সন্ধিয়া সময়ত ফাষ্টফুড খাই বৰ ভাল পোৱা সেইকাৰণে লৈ আহিছিলো থৈ দিয়ক সেইখিনিতে আৰু ভাল পাইছিলো আগতে এতিয়া ভাল পোৱা বেয়া পোৱা কিনো যি দিয়ে তাকে খাবলৈ লাগিব কি হ'ল তোমাৰ কিয় তুমি তেনেকৈ কৈ আছা গম পাইছো মই তুমি মোক বেয়া পাই আছা আপোনাক আকৌ মই কিয় বেয়া পাম আপুনি বহুত ভাল মানুহ গদ্দাৰ কৰিলে যদি মোৰ নিজৰ বাই কৰিলে মই বেয়া পালে তাইক বেয়া পাম আপোনাক নহয় ঝৰ্ণা তুমিও তোমাৰ বাক দেখাই দিয়া যে তুমি কিমান সুখত থাকিব পাৰা মই নিজৰ ফালৰ পৰা সম্পূৰ্ণ চেষ্টা কৰিম এজনী ভাল পত্নী হোৱাৰ ঠিক আছে হ'ব বাৰু এইখিনিতে থৈ দিছো তুমি খাই ল'বা হ'ব দিয়ক থৈ যাওক মই ভিন্দুৰ লগত সঁচাকৈ গোটেই জীৱন থাকিব পাৰিম নে নোৱাৰিম এতিয়ালৈকে মই ভিন্দুক আপোন বুলি ভাবিব পৰা নাই বাই মোক সকলো শেষ কৰি দিলে ভিন্দু বহুত ভাল মানুহ আৰু ভিন্দুৰ ঘৰৰ মানুহবোৰো বহুত ভাল কিন্তু মই নাজানো এই মানুহখিনিৰ লগত মই মিলিব পাৰো নে নোৱাৰো যাক মই আগতে সম্বোধন কৰিলোৱেই আৰু সেইজন মানুহক মই নিজৰ স্বামীৰ স্থান কেনেকৈ দিব পাৰো এতিয়া যিহেতু বিয়া হলোৱেই এতিয়া এইবোৰ কথা ভাবি জানো কিবা লাভ আছে যেনেকৈ নহওক মানুহজনৰ লগত মই সদায় থাকিম বাই বহুত অন্যায় কৰিলে তুমি ভাত খালানে ভাত নাই খোৱা আৰু তোমাৰ মুখখন ইমান মদ গোন্ধাইছে যে তুমি মানে মদ খাই আহিছা এই লগৰবোৰৰ লগত অলপ খালো আৰু পাৰ্টি কৰিলো বেছি নহয় এপেক এপেক খালে নিচা লাগে আৰু তুমি যেন মদেই নোখোৱা এতিয়া আকৌ কেনেকৈ মদ খাবলৈ লা আৰে কৈছো না লগৰবোৰৰ লগত পালে খাই দিওঁ বুলি ইমান খং কৰিবলগীয়া কি আছেনো যোৱা ভাত খোৱাগে মই তাতে খাই আহিলো মোৰ এতিয়া বহুত টোপনি লাগিছে মই এতিয়া শুম তুমি মোক প্ৰশ্ন কৰি নাথাকিবা গুড নাইট কাইলৈ লগ পাম আৰু যদি মদ খোৱা হ'ল এইকেইদিন তাৰ অট পানীটো বেছি বাঢ়িছে যি মন যায় তাকে কৰে পইচা পাতিও হাতত নিদিয়া হ'ল এনেকৈ হলে বাৰু ঘৰখন কেনেকৈ চলিব ভাড়া পইচা কেনেকৈ দিম আজি একো নকওঁ আজি মদ খাই আহিছে কাইলৈ তাক ধুই ল'ম নহয় মই মদ খোৱা বাহিৰ কৰি দিম মই ইমান বিশ্বাসত তাৰ লগত বিয়া হলো তালৈ পলাই আহিলো কিন্তু তাৰ গাত জ্ঞান কিয় লগা নাই মোৰ লগত কি কৰিব বিচাৰিছে মই বুজি পোৱা নাই ইমান ভাল ল'ৰা এজনক এৰি মই তাৰ লগত পলাই আহিলো আৰু এতিয়া সি হেল্ল' কোননো মামা ৰাধিকা তই আকৌ কিয় ফোন মাৰিছ আমাৰ নাক কাণ কাটি তোৰ শান্তি লগা নাই আকৌ যে তই আমাৰ লগত সম্পৰ্ক স্থাপন কৰিবলৈ বিচাৰিছ আজি যি ফোন মাৰিলি আজিৰ পৰা ফোন নামাৰিবি নহলে কিন্তু কথা দিগদাৰ হৈ যাব মা তুমি মোৰ কথাটো শুনাচোন তোৰ কি কথা শুনিব লাগে হা তই আমাৰ কথা শুনিছিলি তই যদি আগতে কলি হয় যে মই বিয়া নহওঁ বুলি তেনেহলেতো আমি ইমানখিনি যা যোগাৰ নকৰিলো হয়
মা মই মানিছো মোৰ ভুল হ'ল। মা মই ইয়াত বহুত কষ্ট পাইছো। ই ৰাতি ৰাতি মদ খাই আহি সদায় সদায় কাজিয়া কৰে। ইফালে ভাড়া ৰুমৰ পইচাও দিব লাগে আৰু ইফালে খোৱা বোৱা খৰচ আছেই আৰু মোৰ উৰা পিন্ধা খৰচ। এনেকৈ বাৰু মদ খাই থাকিলে কেনেকৈ খৰচ বহন কৰিব মই একো ভাবি পোৱা নাই। এই সকলো তোৰ কাৰণে হৈছে। তই যদি সেই ল'ৰাটোলৈ বিয়া গলি হয় যোনটো ল'ৰা আমি চাই দিছিলো তেনেহলে আজি তই ৰাজৰাণী হৈ খাই থাকিব পাৰিলি হয়। কিন্তু নাই, তোৰ সেই মদাহে তোকে লাগে। থাক এতিয়া সুখত, আমি তোক আনিবলৈও নাই আৰু তই আমাৰ ঘৰত অহা কথাটো নাভাবিবি। মা ঝৰ্ণা ক'ত গ'ল? ঝৰ্ণা তোক কবলৈ পাহৰি আছো। ঝৰ্ণা এতিয়া বহুত সুখত। যোনটো ল'ৰাৰ লগত তোৰ বিয়া ঠিক কৰিছিলো ঝৰ্ণাক আমি সেইটো ল'ৰালৈ বিয়া দিলো। তাই এতিয়া অজস্ৰ সম্পত্তি আছে আৰু শাহুৱেকে তাইক বহুত মৰম কৰে। আৰু তই তাৰ ওচৰলৈ যাবলৈ চেষ্টা নকৰিবি, নহলে কিন্তু কথা দিগদাৰ হৈ যাব। ফোন ৰাখ এতিয়া। এতিয়া ফোন কৰিবলৈ আহিছে, দুখত পৰিছে যে। মই তেনেকৈ নিজৰ ছোৱালী হলে কি হল, অকণো মৰম নলগা হল। যিখিনি কাণ্ড কাৰখানা আমাৰ লগত কৰি থলে এতিয়া কান্দি কান্দি ফোন কৰিবলৈ আহিছে। ৰাতিপুৱা মায়ে ফোন কৰিছিল। কি কলে? বাই বোলে ফোন কৰিছিল। কি ইমান দিনৰ মূৰত? ক'ত আছে তাই? ক'ত আছে নাজানো, ঘৰৰ পৰা ভাড়া ৰুমত আছে নেকি ল'ৰাটোৰ লগত। মাক বোলে কৈছে তাই বোলে বহুত দুখত আছে। ঘৰলৈ আহিব বিচাৰিছে নেকি। গিয়েকে মদ খাই খাই ৰাতি ৰাতি কাজিয়া কৰে। তাই অশান্তি থাকিব নোৱাৰি ঘৰলৈ আহো আহো কৰিছে। তাৰপিছত মায়ে কি কলে? মায়ে কৈছে নালাগে আহিবলৈ, য'তে গৈছা ততে থাক আৰু ইয়াত অসন্মান কৰিবলৈ আহিব নালাগে বুলি। হয় নেকি? তোমালে ফোন কৰিলে কিন্তু তুমি ৰিচিভ নকৰিবা, নহলে আকৌ ইয়ালৈ আহিম বুলি কব। হ'ব দিয়ক নকৰো, আৰু তাই ইয়ালৈ নাহে দিয়ক। ঠিক নাই নহয়, আহিব পাৰে। আপুনি সেইবোৰ চিন্তা নকৰিব, মই তাইক এইখন ঘৰলৈ আহিলেও তাইক নাৰাখো। হ'ব বাৰু, এতিয়া মই গৈ থাকো দিয়া, অফিচ দেৰি হ'ব নহলে। হয় নেকি? ঠিক আছে তেতিয়াহলে যাওক। টিফিন ভৰাই দিলো মই, দুপৰীয়া খাই ল'ব সময়মতে। হ'ব দিয়া, তুমিও টাইমতে ভাত পানী খাবা আকৌ, নোখোৱাকৈ নাথাকিবা। হ'ব, বাই। বাই। নাই মই এনেকৈ থাকিলে নহব। মই ঝৰ্ণা ওচৰলৈ যাব লাগিব আৰু ঝৰ্ণাক গৈ ক'ব লাগিব তাইৰ হাজবেণ্ডক মোক দিয়ক। কাৰণ মা দেউতাই মোলেহে চাইছিল, তাইলে নহয়। ময়ো বিচাৰিছিলো তাই বিয়া হোৱাটো, কিন্তু তাইতো এবাৰ মানা কৰিব লাগিছিল। কিয় মানা নকৰিম? ধনী ঘৰৰ ল'ৰা পাই মই এইটো কেতিয়াও হ'ব নিদিও। মই তাইৰ পৰা কাঢ়ি লমেই। তাই মোক দিবই লাগিব। তাই কেতিয়াও সুখত থাকিব নোৱাৰে। মই যিহেতু দুখত আছো, নিজৰ বায়েকজনী সুখত আছে নে দুখত আছো তাই এবাৰো ফোন নকৰিলে, এবাৰো খবৰ নললে। তেনেকুৱা ভণ্টি থকাতকৈ নথকাই ভাল। কিমান মৰম কৰিছিলো তাইক মই। এতিয়া ধনী ঘৰৰ ল'ৰা পাই তাই মোক পাহৰি গল। না ঝৰ্ণা, মই অতি শীঘ্ৰে কৈ আছো সেই মদাহীটোক এৰি সি ইয়াত অকলে থাকক। তাৰ লগৰী মদহে, মই নহয়। মই এটা ভুল সিদ্ধান্ত লৈছিলো আৰু ভুল সিদ্ধান্তে মোৰ জীৱন ধ্বংস কৰিবলৈ গৈ আছিল। এতিয়া মই গম পাইছো যে সঠিক সিদ্ধান্ত কি আৰু মই সঠিক সিদ্ধান্ত লবলৈ গৈ আছো। আপুনি ওলালে? ওলালো দিয়া। ঝৰ্ণা, এতিয়া তুমি মোৰ লগত সুখী নে? বহুত সুখী। আপুনি বহুত ভাল মানুহ। মইহে ইমান দিনে এডজাষ্ট হ'ব নোৱাৰিছিলো। হয়নে? হয় আকৌ। মা, তুমি? একেবাৰে বেয়া নাপাবি দেই, ভুলতে নক নকৰাকৈ সোমাই পালো। একো নহয় দিয়ক মা। কিবা কথা আছে নেকি মা? মই বোলো তই কলি নে নাই তাকে চাবলৈ আহিছিলো। যাবলৈ ওলাই আছো। ঝৰ্ণা, আৰে বা তই ইয়াত কেনেকৈ? মই ইয়াত যেনেকৈ নহওঁ কিয়, তই কিন্তু বহুত ভাল কাম কৰিলি। তই নিজৰ বাৰ এজনীক কেনেকৈ আছো কি খাইছো এবাৰো খবৰ নললি আৰু নিজে ইয়াত ধুনীয়াকৈ আছ ৰাজৰাণী হৈ। এইটো কিন্তু বৰ ভাল কাম নকৰিলি তই। বা তইচোন নিজে পলাই গৈছিলি, তোক কোনোবাই কৈছিল জানো পলাই যা বুলি? তই নিজৰ জীৱন নিজে ধ্বংস কৰি লৈছ। আৰু মোৰ ভিনদেউৰ লগত বিয়া হবলৈ তেতিয়া একেবাৰে মন নাছিল। মা দেউতাৰ হেঁচাত পৰিহে মই বিয়াত বহিলো আৰু তোৰ কাৰণে নিজৰ কেৰিয়াৰ ধ্বংস কৰিলো। ক এতিয়া তই ভাল কৰিছিলি বুলি? মই যিয়ে নকৰো কিয় তইতো এবাৰ কব পাৰিলি হয় ভিনদেউৰ লগত বিয়া নহওঁ বুলি। ধনী ঘৰৰ ল'ৰা পালিতো, একে বিয়াৰ কাৰণে মান্তি হৈ গলি। ৰবা, তুমি তাই কেনেকৈ কিয় কথা কৈছা? তাই মোৰ পত্নী। তোমাৰ পত্নী? মই জানো তুমি তাইক এতিয়ালৈকে পত্নী স্থান দিবলৈ পৰা নাই, কাৰণ তুমি মোক ভাল পোৱা, মোক আৰু মোক বিয়া পাতিম বুলি কৈছিলা। মই আহি গলো, মোক এতিয়া তুমি আকোৱালি লোৱা। ঝৰ্ণা, তই যা দেউতাৰ ঘৰলৈ। আজিৰ পৰা এইখন ঘৰৰ বোৱাৰী মই হ'ম। তুমি এইটো কথা কেনেকৈ ভাবি ললা যে মই আৰু মোৰ পৰিয়ালে এইটো কথা মান্তি হ'ম বুলি? আমি তোমাক কেতিয়াও বোৱাৰী স্থান দিব নোৱাৰো। মোৰ বোৱাৰী ঝৰ্ণা, এইটো কথা মনত ৰাখিবা। মায়ে ঠিকে কৈছে, তুমি ইয়াত হুলস্থুল লাগি নাথাকিবা, নহলে কিন্তু মই তোমাৰ মা দেউতাক মাতি তোমাক ঘৰৰ পৰা বাহিৰ কৰি দিম, কৈ থলো। মোক বাহিৰ কৰিবা তুমি? মই জানো তুমি ঝৰ্ণাৰ লগত নাটক কৰি আছা। তুমি ঝৰ্ণাক ভাল নোপোৱা, তুমি মোক ভাল পোৱা। তুমি ভয় কৰিব নালাগে, তুমি কৈ দিয়া সকলোকে। মই আহি গলো একেবাৰে। আৰে তুমি এবাৰ দুবাৰ কথা কলে কিয় নুশুনা? মই ঝৰ্ণাক ভাল পাওঁ আৰু মোৰ জীৱন সংগী হল ঝৰ্ণা। নমৰালৈকে তাইক মই নিজৰ পত্নীৰ স্থান দিম আৰু তাইও মোক বহুত ভাল পায়। তুমি যাব পাৰা।
নহলে কিন্তু কথা দিগদাৰ হৈ যাব। বা তই যাগে যা, তই মোৰ সংসাৰ ধ্বংস নকৰিবি। মই এতিয়া সুখী আছো আৰু মই এতিয়া মাক হবলৈ ওলাইছো। তই যাগৈ। কি মা হবলৈ ওলাইছে? বা মই এখেতক বহুত ভাল পাওঁ। প্ৰথম অৱস্থাত মোৰো তেনেকুৱা ফিলিংছে হৈছিল যে ভিনদেউৰ লগত মই কেনেকৈ থাকিম। আৰু এটা কথা মনলৈ আহিছিল, তেখেত মোৰ ভিনদেউ হোৱা নাছিল, হবলৈ গৈহে আছিল। আৰু মই বিয়া হৈ বহুত সুখী। এজন ভাল মানুহৰ লগত বিয়া হৈছো মই। তুমি এতিয়া যাব পাৰা, নহলে কিন্তু কথা দিগদাৰ হৈ যাব। মোৰ বোৱাৰী আৰু ল'ৰাক মানসিক টৰ্চাৰ কৰিছা বুলি তোমাক জেলত ভৰাই থব পাৰো। গম পালা নহয়? ওলোৱা ওলোৱা। কি হ'ল আকৌ তোমাৰ? তুমি কিয় কান্দিছা? বাই যদি আপোনাক নিজৰ কৰি লয় তেতিয়া মোৰ কি হব? তাই মোক কেতিয়াও নিজৰ কৰি ল'ব নোৱাৰে, আৰু মই সদায় তোমাৰ লগত আছো। তোমাক কেতিয়াও এৰি নিদিওঁ। তুমি মিছাতে এইবোৰ চিন্তা কৰি আছা। এইবোৰ চিন্তা মনৰ পৰা উলিয়াই দিয়া। মই তোমাকে বহুত ভাল পাওঁ, বহুত বেছি ভাল পাই পেলাইছো। তুমি ছোৱালীজনী বহুত ভাল, বহুত সহজ সৰল, আৰু এইটো চিটুৱেশ্যনত তুমি কান্দি কুটি নাথাকিবা, কৈ দিছো হলে। মই তোমাক কান্দিলেও দম দিব নোৱাৰো। হ'ব দিয়ক, নাকান্দো। যাওক আপুনি অফিচ যাওক। মোৰ মুডেই খাৰাপ হৈ গল। আজি অফিচ নাযাওঁ। যাওক আকৌ। নাযাওঁ বুলি কৈছো নহয়, নাযাওঁ। আজি দিনটো তোমাৰ লগত টাইম স্পেণ্ড কৰিম। যোৱা ওলোৱাগে। মই তোমাক ধুনীয়া ঠাইলৈ ফুৰাবলৈ লৈ যাম, আৰু তেতিয়া তোমাৰ মনটো ভাল লাগিব। হয়নে? হয় আকৌ।